হেল্ল' গাইজ, আজি মই আপোনালোকক খানা খাই নেদেখাম বা খানা ৰিভিউ নকৰোঁ। মই আজি আপোনালোকক দেখাম এখন ৰেষ্টুৰেণ্টৰ কিটচেনত আমাৰ বা আপোনালোকৰ বাবে খানাসমূহ কেনেকৈ প্ৰস্তুত কৰা হয়। চাওক, এইটো জুহালৰ আজিৰ স্পেচিয়েল। এইটো আছে আপোনাৰ কচু গাহৰি, বাঁহগাজৰ সৈতে গাহৰি, ঔটেঙাৰ সৈতে মাছ আৰু লাই গাহৰি। আহকচোন আমি ইয়াৰ ভিতৰত সোমাই যাওঁ আৰু কেনেকেনো তেওঁলোকে প্ৰিপেৰেশ্যন কৰিছে চাওঁগে। দাদা, আজি মই আকৌ এবাৰ জুহাল আহিলো আৰু মইতো সদায় খানাৰ ভিডিঅ' বনাই থাকোঁ, খাই দেখাওঁ, কিন্তু মই ভাবিছোঁ আজি আপোনালোকৰ কিটচেনতনো কি বনাইছে সেইটো দেখাব পৰা যায়। একদম আহা, ভাল পালো আহিলা যে। মানুহখিনিও গম পাব তেতিয়া আমাৰ জুহালত কি কি বনি থাকে। মানুহ অহা ষ্টাৰ্ট হোৱাই নাই, ৰাতিপুৱা হৈ আছে যে। একেবাৰে কিটচেনতে আহা। আৰু চাওকচোন, কোনোবাই যদি চব্জি কাটি আছে, কোনোবাই মাংস বনাই আছে আৰু কোনোবাই কাষ্টমাৰৰ কাৰণে থালিসমূহ ৰেডি কৰি আছে। মুঠতে সকলোবোৰে নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিছে। আহা, আমাৰ ভেজ আইটেমখিনি দেখাই লওঁ তোমাক। এইখিনি চাওক, এওঁলোকৰ ভেজ আইটেমখিনি। এয়া হৈছে তোমাৰ কচু আৰু বুট, কচু আৰু বুট, এইটো নৰসিংহৰ চাটনি, মচুৰ দাইল বটা, এইটো আলু পিটিকা, খাৰ, এইটো হৈছে দাইল, কুন্দুলি ভাজি, নৰ্মেল আলু ভাজি। এইটো এটা ভেজ থালিখনৰ আইটেম কিমানটা থাকে এনে? ভেজত তোমাৰ আমাৰ 12ৰ পৰা 13টামান আইটেম থাকে। এই গোটেইখিনিতো ভেজ আইটেমত থাকিব আপোনাৰ। অ'কে। এইফালে বেঙেনা ফ্ৰাই বনি আছে, এইখিনি বেচনৰ লগত বেঙেনা ফ্ৰাই এটক, আৰু এইফালে হৈছে এইটো চিকেন, সেইটো চাওক, আৰু এইফালে বনি আছে আপোনাৰ ছাগলী মাংসটো, এয়া চাওক, এটা ছাগলী মাংস বনি আছে, আৰু এইফালে আছে আপোনাৰ কচু আৰু গাহৰি। এইটো আজিৰ স্পেচিয়েল হয় ইয়াৰে। চাওক, পিচটা ভালকৈ দাঙি দেখাই দিয়ে, এয়া চাওক, এইটো কচু আৰু গাহৰি ধুনীয়াকৈ এটা বনি আছে। আপোনালোকৰ স্পেচিয়েল এইখিনি আছিলে ন? এইখিনি আছিলে আৰু দুটা আইটেম বনিব আৰু আছে আইটেম? আৰু আছে, আৰু অ'কে। লাই গাহৰি আৰু তোমাৰ বাঁহগাজৰ লগত গাহৰি বনিব বাকী আছে। বাৰু হ'লে এবাৰ অ'কে, মাছ খাই ভাল পায়। চাওক, এওঁলোকৰ স্পেচিয়েল আজি ঔটেঙাৰ লগত মাছ ধুনীয়াকৈ বনি আছে ইয়াত। আৰু এইটো সৰু মাছৰ ফ্ৰাই হৈ আছে, চাওক, লাইৰ লগত গাহৰিটো বনি আছে, আৰু এইটো বাঁহগাজৰ লগত গাহৰিটো জাষ্ট ষ্টাৰ্ট কৰিছে। আৰু এইটো চাওক, আৰু এয়া দেখিছেনে, তেওঁলোকে ভেজ থালিসমূহ ৰেডি কৰি আছে আৰু এই ভেজ থালিখনৰ প্ৰাইচ মাত্ৰ 60। আপোনালোকে এবাৰ জুহালত ট্ৰাই কৰি চাবচোন, নিশ্চয় ভাল পাব।